এবাৰ মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এপিএসসি কেলেংকাৰীৰ সৈতে জড়িত নাই তেনেহলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাকেশ পালৰ দিনৰ কাৰ্যকালৰ সকলো বাদসাজি চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰক এনেদৰে এতিয়া সদনৰ হেঁচা প্ৰয়োগ কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এপিএসসি প্ৰসংগক লৈ পুনৰ উত্তাল হৈ পৰিছে এতিয়া সদন আৰু ৰাকেশ পালৰ দিনত কেনেদৰে নিযুক্তি প্ৰক্ৰিয়া হৈছিল কেনেদৰে দুৰ্নীতি প্ৰক্ৰিয়া হৈছিল তাৰ সন্দৰ্ভত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে জনাইছো এই মুহূৰ্তত খুবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এবাৰ মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক প্ৰত্যাহ্বান জনাইছে বিধায়ক গৰাকীয়ে আৰু এবাৰ ৰাকেশ পালৰ কাৰ্যকালৰ সকলো নিযুক্তি বাতিল কৰাৰ দাবী তুলিছে এতিয়া সদনৰ মজিয়াত বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰীয়ে কেলেংকাৰীত অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ দাখিল কৰিছে অখিল গগৈয়ে মুখ্যমন্ত্ৰীয়ে বিপ্লৱ শৰ্মা প্ৰতিবেদন অনুসৰি CCE13 আৰু CCE14ৰ তালিকাখন বাতিল নকৰে সদনত এপিএসসি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীক লৈ সৰব হৈছে অখিল গগৈ এই সমগ্ৰ বিষয়ৰ সৈতে অখিল গগৈৰ নাম সাঙুৰ খাইছে আৰু যাৰ বাবে অখিল গগৈয়ে উল্লেখ কৰিছে যে মোৰ ওপৰতো আপুনি সিবিআই তদন্ত দিয়ক মুকু যে সমগ্ৰ যে দুৰ্নীতি প্ৰক্ৰিয়া তাত যদি মোৰ কিবা হাত আছে তেনেহলে সকলো উলাই পৰিব মোৰ ওপৰত আপুনি সিবিআই তদন্ত কৰক কিন্তু আপুনি যদি প্ৰকৃততে এপিএসসি কেলেংকাৰী এই দুৰ্নীতিৰ সৈতে জড়িত নাই তেনেহলে আপুনি ৰাকেশ পালৰ দিনত নিযুক্তি লাভ কৰা প্ৰতিগৰাকী বিষয়াৰ যে চাকৰিৰ নিযুক্তি সেয়া বাতিল কৰি আপুনি দেখুৱাক বুলি এতিয়া প্ৰত্যাহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে অখিল গগৈয়ে প্ৰত্যুত্তৰত বা প্ৰত্যাহ্বানত কি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সেয়া সময় লক্ষণীয় হ'ব যদিও কালিৰ দিনটোত অখিল গগৈ আৰু মুখ্যমন্ত্ৰী গৰাকীৰ মাজত তীব্ৰ বাকযুদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকী জড়িত থকাৰো অভিযোগ দাখিল কৰিছে এতিয়া বিধায়ক অখিল গগৈ কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে যে 13 আৰু 14 চনৰ যিসমূহ নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াসমূহৰ ওপৰতহে তদন্ত কৰা হ'ব 2008 চনৰ পৰা মাজৰ যি সময়ছোৱাত নিযুক্তি লাভ কৰিছিল সেয়া এতিয়া তদন্ত কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তাৰ পিছতে উভতি ধৰিছে অখিল গগৈ কিয় সম্ভৱ নহয় 2008 পৰা 13-14 চনলৈ নিযুক্তি লাভ কৰা সকলৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰিবলৈ ইয়াৰ মাজতে যেহেতু মুখ্যমন্ত্ৰী গৰাকীৰ দুজন জ্যেষ্ঠ ভাতৃ সেই সময়তে নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিছিল আৰু ইয়াৰ পিছতে কোনোবাখিনিত সেই দুৰ্নীতিৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী জড়িত থকাৰ ইংগিত দিছে এতিয়া বিধায়ক অখিল গগৈ আৰু সকলো বিষয় সন্দৰ্ভত দুয়োগৰাকীৰ মাজত তীব্ৰ বাকবিতণ্ডা হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কেলেংকাৰীৰ সৈতে জড়িত যিসকল অভিযুক্ত তাক ৰক্ষণাবেক্ষণ দিয়াৰো এক গুৰুতৰ অভিযোগ দাখিল কৰিছে আৰু দুয়োগৰাকী নেতাৰ মাজতে কালিৰ দিনটোৰে সমগ্ৰ বিষয়ক লৈ সৃষ্টি হৈছে তীব্ৰ বাদ বিবাদৰ কিছু মন্তব্য আছে সেয়া আমি আপোনালোকক শুনাইছো কালি মই এখন অৰ্ডাৰ উলিয়াই দিব পাৰো বাট না মই কথাটো কৈছো অৰ্ডাৰ উলিয়াই দিয়ক না তেনেকে নহয় যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই ৰিপ্লাইটো দিবলৈ দিয়ক না আগতে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই প্লিজ হয় আপুনি যদি এটো অৰ্ডাৰ উলিয়াই নি ৰিপ্লাইটো দিবলৈ দিয়ক মই কৈ আছো অনাৰেবল মেম্বাৰ এইটোৱে ৰাজনীতি না এই অৰ্ডাৰটো উলিয়াবৰ কাৰণে যিসকলে কৈ আছে তেওঁলোকে বেসিক্যালি কালপ্ৰিটখিনিক ডিফেন্ড কৰিব এটাই অনুৰোধ কৰিছো যদি মুখ্যমন্ত্ৰীৰ নিকটৰ মানুহ নাই তেতিয়াহলে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছো যে ইয়াত সিবিআই এনকোয়াৰি দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে হেৰি ৰেসপন্সিবিলিটি ফিক্স কৰিব কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে গতিকে মোকো আঙুৰি লোৱা হৈছে মোৰ ওপৰতো সিবিআই এনকোয়াৰি দিব লাগে আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে হেতুৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে আপোনালোকে বিচাৰে অহা কালি মই এখন অৰ্ডাৰ উলিয়াই দিব পাৰো বাট না মই কথাটো কৈছো অৰ্ডাৰ উলিয়াই দিয়ক না তেনেকে নহয় যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই ৰিপ্লাইটো দিবলৈ দিয়ক না আগতে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই প্লিজ হয় আপুনি যদি এটো অৰ্ডাৰ উলিয়াই নি ৰিপ্লাইটো দিবলৈ দিয়ক মই কৈ আছো অনাৰেবল মেম্বাৰ এইটোৱে ৰাজনীতি না এই অৰ্ডাৰটো উলিয়াবৰ কাৰণে যিসকলে কৈ আছে তেওঁলোকে বেসিক্যালি কালপ্ৰিটখিনিক ডিফেন্ড কৰিব খোজে এটাই অনুৰোধ কৰিছো যদি মুখ্যমন্ত্ৰীৰ নিকটৰ মানুহ নাই
তেতিয়াহ'লে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছো যে ইয়াত সিবিআই এনকোয়াৰি দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে হেৰি ৰেসপন্সিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে গতিকে মোকো আঙুৰি লোৱা হৈছে মোৰ ওপৰতো সিবিআই এনকোয়াৰি দিব লাগে আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে হেতুৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে